আমাৰ নতুন প্ৰজন্মৰ ভৱিষ্যত নিৰ্ভৰ কৰে সম্পূৰ্ণৰূপে শিক্ষানুষ্ঠানৰ শ্ৰেণীকোঠাৰ ভিতৰত। শ্ৰেণীকোঠাখন কেনেকুৱা, অৰ্থাৎ শ্ৰেণীকোঠাৰ শৈক্ষিক পৰিৱেশ, শ্ৰেণীকোঠাৰ শিক্ষাৰ আদান প্ৰদান কৰিবৰ কাৰণে, শিক্ষাৰ শৈক্ষিক আদান প্ৰদান কৰিবৰ কাৰণে যি পাঠ্যক্ৰম, সেই পাঠ্যক্ৰমৰ উপযুক্ততা সেয়া বাস্তৱৰ ওপৰত ভিত্তি কৰি ৰচনা কৰা হৈছে নে নাই, সামাজিক অৱস্থান কেনেকুৱা, ল'ৰা ছোৱালীৰ শিক্ষাৰ্থীৰ সামাজিক অৱস্থান, তেওঁলোকৰ সাংস্কৃতিক অৱস্থানৰ সৈতে সেয়া কিমান উপযুক্ত, তেওঁলোকৰ বাস্তৱৰ সৈতে মিল আছে নে নাই, সেই পাঠ্যক্ৰমৰ ওপৰত ভিত্তি কৰি শিক্ষা গ্ৰহণ কৰিলে তেওঁলোকে জীৱিকা অৰ্জন কৰিব পাৰিবনে নাই, তেওঁলোকে সামাজিক অৱস্থানৰ সৈতে মিল আছে নে নাই, সেয়া যদি সুন্দৰ সঠিকভাৱে যদি তাত আছে, তেতিয়াহ'লে সেই পাঠ্যক্ৰমে তেওঁলোকক আকৰ্ষণ কৰিব। সেই শিক্ষক শিক্ষয়িত্ৰীয়ে ল'ৰা ছোৱালী শিক্ষাৰ্থীক আকৰ্ষণ কৰিব। আজিকালি শিক্ষকসকল হ'ব লাগিব আগতকৈ অধিক চোকা, অধিক বুদ্ধিমত্তাৰ, অধিক দূৰদৰ্শিতা সম্পন্ন, অধিক উপযুক্তভাৱে নিজকে হোমৱৰ্ক কৰি আহি প্ৰায় শ্ৰেণীকোঠাত উপযুক্ত শিক্ষা দিব পৰা শিক্ষাগুৰুসকল। যদি শিক্ষাগুৰুসকলে ল'ৰা ছোৱালীক যদি শিক্ষাৰ্থীক যদি দূৰদৰ্শিতা দিব পাৰে, দূৰদৰ্শিতাৰে যদি তেওঁলোকক জীৱিকাৰ কথা, বৃত্তিৰ কথা দিব পাৰে, কেৱল ডিগ্ৰী নহয়, দিব পাৰিব লাগিব জীৱনৰ সন্ধান, জীৱিকাৰ সন্ধান, তেওঁলোকে কি হ'ব, লক্ষ্যৰ কথা তেওঁলোকক শিকাব পাৰিব লাগিব, তেওঁলোকক বৃত্তিৰ কথা শিকাব পাৰিব লাগিব। টকা পইচা একো নহয় এই কথা কৈ, শিক্ষাই মূল কথা, এই কথা কৈ আৰু তেওঁলোকক আভুৱা ভাৰিলে নহ'ব। তেওঁলোকক জ্ঞান দিব লাগিব। তেওঁলোকক জ্ঞান দিয়াৰ লগে লগে, তেওঁলোকক শিক্ষা দিয়াৰ লগে লগে তেওঁলোকৰ জীৱনৰ কথাও তেওঁলোকক শিকাব লাগিব। তেওঁলোকে সমাজত তেওঁলোকৰ অৱস্থানৰ কথা তেওঁলোকক শিকাব পাৰিব লাগিব, তেওঁলোকক বাস্তৱতাৰ কথা শিকাব লাগিব, তেওঁলোকক সৰু সুৰা ব্যৱসায় বাণিজ্যৰ কথা শিকাব লাগিব। কিন্তু আমি যদি মন কৰোঁ, আপুনি যদি মন কৰে, চাবলৈ পাব যে এইবোৰ যেন ক'ৰবাত যেন অসামঞ্জস্য আছে, সামাজিক অৱস্থানটোৰ যেন ক'ৰবাত অসামঞ্জস্য আছে, যাৰ ফলত বিশেষকৈ নিম্ন মধ্যবিত্ত, দৰিদ্ৰ, নিম্নবিত্ত এলেকাবোৰত, বিদ্যালয়সমূহত, চৰকাৰী শিক্ষানুষ্ঠানসমূহত অলেখ ড্ৰপ আউট হৈ আছে। বিশেষকৈ ল'ৰাৰ সংখ্যা অত্যধিক। 9-10 চাব, এনেকৈ 7-8ৰ পৰা চাব অলেখ ল'ৰা ড্ৰপ আউট। কিয় ড্ৰপ আউট, সেইবোৰ অলপ চাবলগীয়া কথা। কিয় ড্ৰপ আউট হৈছে? শিক্ষানুষ্ঠানবোৰ ক'ৰবাত এই ল'ৰাবোৰক ধৰি ৰখাত ক'ৰবাত ব্যৰ্থ হৈছে নেকি? সামাজিক অৱস্থানৰ কাৰণে, আৰ্থিক অৱস্থানৰ কাৰণে ক'ৰবাত ব্যৰ্থ হৈছে নেকি? দিগদৰ্শন দিয়াত ক'ৰবাত ব্যৰ্থ হৈছে নেকি? ছোৱালীৰ সংখ্যা অত্যধিক, ক'ৰবাত 60-65% 10জনৰ ভিতৰত 10গৰাকী ল'ৰা ছোৱালী, 10গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত 7গৰাকী ছোৱালী, 3গৰাকী মাত্ৰ ল'ৰা, ক'ৰবাত 6গৰাকী ছোৱালী, 4গৰাকী ল'ৰা। ইমানবোৰ ল'ৰা ড্ৰপ আউট। তেওঁলোকে ইতিমধ্যে বুজি পাইছে যে যি শিক্ষা লৈ আছোঁ, এই শিক্ষাই, যি শিক্ষা পাই আহিছোঁ প্ৰাথমিক বিদ্যালয়ৰ পৰা, যিমানখিনি আমি অৰ্হতা অৰ্জন কৰিলোঁ, এয়াই আমাক আৰু ভৱিষ্যতলৈ আগবঢ়াই লৈ যাব নোৱাৰে। ই আমাক কোনো ধৰণৰ দিগদৰ্শন দিব নোৱাৰে। আমি ইতিমধ্যে অনুপযুক্ত হৈ গ'লোঁ শিক্ষানুষ্ঠানৰ কাৰণে। আমি এতিয়া বেলেগ উপায়েৰে আমি বাদ পাব লাগিব, অৰ্থ উপাৰ্জন কৰিব লাগিব। আমি নিজকে সময় দি পেলাই, যেনেকৈ সময় দি আছোঁ শ্ৰেণীকোঠাত, সেই সময় দি পেলাই লাভ নহ'ব। ছোৱালীবোৰ আছে, ছোৱালীবোৰ সংখ্যা আছে, কিন্তু ছোৱালীবোৰৰ সংখ্যা এইকাৰণেই আছে, তেওঁলোকে ল'ৰাবোৰে কৰিব পৰা কাম ছোৱালীবোৰে কৰিব নোৱাৰে। ই ৰিক্সা চলাব নোৱাৰে, ৰাজমিস্ত্ৰী যোগালী হ'ব নোৱাৰে, ইটা ভাটাত কাম, এইবোৰ কাম ছোৱালীবোৰে সেই বয়সতে কৰিব নোৱাৰে। হয়তো তাৰ কাৰণে কথাবোৰ তিতা হ'ব পাৰে, কিন্তু পৰ্যবেক্ষণত যি আহে সেয়া কিন্তু চাবলগীয়া। ক'ত কি হৈ আছে, এই শিক্ষা ব্যৱস্থাটোত কি হৈ আছে? শ্ৰেণীকোঠাত ল'ৰা ছোৱালী গঢ়িব লাগিছিলে, কিন্তু শ্ৰেণীকোঠাৰ বাহিৰত আছে।
এই যিবোৰ ল'ৰা শ্ৰেণীকোঠাৰ বাহিৰত থাকিল, বহুত ছোৱালীও শ্ৰেণীকোঠাৰ বাহিৰত আছে, তেওঁ বুজি বাহিৰত থাকিল, শ্ৰেণীকোঠাইহে গঢ়ি তুলিব, কিন্তু শ্ৰেণীকোঠাৰ বাহিৰত আছে, তেওঁলোকক কোনে গঢ়িব? ভৱিষ্যত কেনেকৈ গঢ়ি উঠিব? তেওঁলোকে কেনেকুৱা অৱস্থাত গঢ় লৈ উঠিব? এটা শিক্ষাবিহীন সমাজ, বৃহৎ এখন সমাজ গঢ়ি আছে শিক্ষাবিহীন আজিৰ সময়তো, আজিৰ যুগতো। আৰু 9-10ত পঢ়া ল'ৰা ছোৱালীকো এনেকুৱা ল'ৰা ছোৱালীও আছে যিসকল অন্য অৰ্হতাৰ কথা বাদেই তেওঁলোকৰ বহুতেই এনেকৈ আমাৰ দেশখনৰ নাম, আমাৰ বৰ্তমান ৰাষ্ট্ৰপতিৰ নাম, আমাৰ দেশৰ প্ৰধানমন্ত্ৰীৰ নাম, শিক্ষামন্ত্ৰীৰ নাম, ৰাজ্যপাল শিক্ষামন্ত্ৰীৰ নাম বহুতেই লিখিব নোৱাৰে, এনেকৈ বহুতেই নাজানেও, ক'বও নোৱাৰে। নিজৰ পোষ্টেল এড্ৰেছ, ডাক ঠিকনা বহুতেই নাজানে, বহুতেই ক'ব নোৱাৰে। এইসকল ল'ৰা ছোৱালী ভৱিষ্যত কি হ'ব তাৰ কাৰণে দায়ী কোন সেয়া বেলেগ বিষয় হ'ব পাৰে, কিন্তু এই ব্যৱস্থাটোক যে অতি সোনকালে নতুনকৈ পৰিৱৰ্তন কৰিবলগীয়া আছে সেয়া কিন্তু মন কৰিবলগীয়া। গতিকে আমি কাকো দোষাৰোপ কৰিব বিচৰা নাই, কাকো ইয়াৰ বাবে দায়ী কৰিব বিচৰা নাই, ইয়াৰ বাবে বিচাৰিছোঁ ইয়াৰ বিশ্লেষণ হওক, ইয়াৰ আলোচনা হওক, ইয়াৰ সমাধান হওক, আৰু গোটেই ব্যৱস্থাটো গোটেই আমাৰ নতুন প্ৰজন্ম ভৱিষ্যতৰ বাবে সাজু হওক, শ্ৰেণীকোঠা উন্নত হওক, সেয়াই কামনা কৰিছোঁ, প্ৰাৰ্থনা কৰিছোঁ। আহক আগুৱাওঁ, আহক পোহৰ বিলাওঁ। ধন্যবাদ।